গাঁও প্ৰধান পদৰ বহুতকেইটা পদ মুকলি হৈছে, আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগে আৰু ইয়াতে আপোনালোকে HLC অৰ্থাৎ মেট্ৰিক পাছ কৰিলেই আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু কোনো ধৰণৰ এক্সাম দিব নালাগে। দৰমহা আপোনালোকে 14,000 টকা প্ৰতি মাহতে পাব। আৰু কোন জিলাত আৰু কোন গাঁৱৰ কোন ব্লকৰ আণ্ডাৰত কিমানটাকৈ পদ মুকলি হৈছে নিশ্চয় মই সবিশেষ এই ভিডিঅ'ৰ পৰা আপোনালোকক জনাই দিম আৰু আপোনালোকে চাই থাকিব। ইয়াতে চাওক, অসমৰ প্ৰতিখন জিলাৰে প্ৰতিখন গাঁৱৰ যদি মই নামবিলাক কৈ দিব বিচাৰোঁ তেনেহ'লে বহুত সময় লাগিব, আপোনালোকে নিশ্চয় গম পাইছে। ইয়াতে প্ৰতিখন গাঁৱত চাওক, আপোনালোকে গাঁওবিলাকৰ নাম মই দেখুৱাই আছোঁ। ইয়াতে চাওক, মই গাঁৱৰ নামবিলাক কিছুমান দেখাই আছোঁ আৰু বাকীবিলাক আপোনালোকে কমেণ্ট কৰিলে গম পাব। ইয়াতে গাঁৱৰ নাম আছে ভমলাহাটী পাৰ্ট 2, ৰুদ্ৰেশ্বৰ, গোক, আমিনগাঁও, নুমালী জিলা, নৰ্থ গুৱাহাটী টাউন, চাৰুবাকা, দীৰ্ঘেশ্বৰী, নৰ্থ লেংগা, তাৰপিছত আছে পানীটেমা আৰু গুইবা। আৰু মই দেখুৱাই আছোঁ নামবিলাক। ইয়াতে চাওক আৰু নামবিলাক ওলাইছে: বৰদেকপাৰ, বাৰমাৰৈ, মুক্তাপুৰ, মহাজনপাৰা, পত্ৰাপুৰ, পীতাম্বৰ হাটবাজালি, দুটামান গাঁৱৰ নাম আছে। তো ইয়াতে নিশ্চয় আপোনালোকে গম পাইছে যে বহুত গাঁৱৰ নাম ইয়াতে আছে আৰু আপোনালোকৰ গাঁৱৰ নাম আছেনে নাই কমেণ্ট কৰিব, মই জনাই দিম। ইয়াতে নামখিনি চাই মই জনাই দিম যে আপোনাৰ গাঁওখনত এই গাঁওবুঢ়া প্ৰধানৰ পদ খালী আছেনে নাই, মই নিশ্চয় চাই কিনে জনাই দিম আৰু জিলাখনৰ নাম কমেণ্ট কৰিব। সেইকাৰণে কৈছোঁ, ইয়াতে বহুতকেইটা গাঁও প্ৰধান পদৰ আবেদন বিচৰা হৈছে। আপোনালোকে আবেদন কৰিব পাৰিব আৰু এইটো চৰকাৰী চাকৰি হয় আৰু দৰমহা আপোনালোকে 14,000 টকা পাব। ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগে। আৰু আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকে HLC পাছ কৰা হ'ব লাগিব, তাৰপিছতে আবেদন কৰিব পাৰিব। মেট্ৰিক পাছ কৰা হ'ব লাগিব। ইয়াতে মই সকলোবিলাক নামবিলাক চাওক, গাঁৱৰ নামবিলাক মই দেখুৱালে বহুত সময় লাগিব, সেইকাৰণে মই গাঁৱৰ নামবিলাক নেদেখুৱাওঁ, কাৰণ আপোনালোকে কমেণ্ট কৰিলে মই নিশ্চয় জনাই দিম। নিশ্চয় আপোনালোকে গম পাইছে যে গাঁও প্ৰধানৰ আবেদন বিচৰা হৈছে, আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে ইয়াতে মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহা আপোনালোকে 14,000 টকা পাব। ধন্যবাদ।